সেউতি কেতেকী আৰু মালতীয়ে দেখিছ নাই কচু একেবাৰে কমকৈ পাম বুলি আমাক এৰি থৈ আহিছে একেবাৰে বোলো ভিতৰৰ পৰা মোনাখন লৈ আহোঁ এনেকৈ বুলি কৈ ৰাস্তাতে যি গ'লোঁ ভিতৰলৈ ঘূৰি আহি আৰু মানুহকেইজনী নেদেখিলোঁ গম পাওঁ নে এতিয়া একেবাৰে কচু অনিছে দেখিছোঁ এনেকৈ মোৰ যে গম পায়নে খঙে উঠি আহিছে একদম কেতেকী মালতী তহঁতি কেলে আমাক এৰি থৈ আহিলি ৰ'বলৈ ক'লোঁ অকণমান ৰ'বই নোৱাৰিলি সিহঁতি কেনেকৈ কৈছে চা সিহঁতি আমি যেনিবা সিহঁতক নিদি অকলেহে খাম আমি ভাবিছোঁ অকণমান আগতীয়াকৈ আহি দুডালমান বুটলি লওঁ সিহঁতকো দিম আমাৰ এনেই দেৰি হৈছে ইফালে ঘৰত কাম আছে আমিহে জানো কিমান কাম আছে আমাৰ এতিয়া কাপোৰ পিন্ধি দেৰি কৰি থাকিব আমি সেইটোলৈ ৰখি থাকিম ইয়াত দেৰি কৰি থাকিলে আমাৰ ঘৰত আৰু মতাই পুঠি ফালিব পাই তহঁতি বেয়া নাপাবি তহঁতকো দিম হেৰ' হ'ব মালতী চা তই তেনেকৈ ইমান দান খুৱাই পেলানি কথাটো নকবি আৰু মোৰ ষ্টাইল মাৰি থকা নাই নহয় মোনাটো বিচাৰি থাকোঁতেহে দেৰি হ'ল কালি বজাৰ কৰি আনি মোনাতনো ক'ত পালে বিচাৰি আনিবলৈ হ'ব দে এতিয়া মোকো এমোনা ভৰাই দে এইটোতে আৰু লৈ পেলানি যামগৈ আৰু মিনতী সেউতীয়া যে ইমান ডাঙৰ মোনাডাল আনিছ আমি হ'লে বুটলি দিব নোৱাৰোঁ দেই ইমানকৈ বুটলিবলৈ আমাৰ সময় নাই আমাৰ দেৰি হৈছে আমি কেইডালমান বুটলি যামগৈ কচু চচু নুবুটলো যা কি কথা ক'বলৈ আহিছে হা একদম মোনাটো মই আনিলোঁ বুলিয়ে মইহে আনিছোঁ মিনতী নবই না নহয় তেনেকৈ কথা ক'ব লাগে নেকি মোক কথা ক'বলৈ আহিলে মই ভাল আছিলে কচু বুটলিবলৈ আহি মই এনেকুৱাহে হৈছে গ'লেগে কচু খোৱা নহ'ব ঘৰত দুইজনীকে থ'ব কচু বুটলিবলৈ গৈ কাজিয়া কৰি থাকোঁ নাযাবি তই মালতী ইমান খাৰাকৈ নকবি কথাবোৰ তাই মনটোকে বেয়া লাগে নহয় গম পাইছ নাই মই একো বেয়া বুলি কোৱা নাছিলোঁ নহয় কৈ পালোঁ তাই অলপতে বেয়াই পালে হ'ব দে সেউতি তই কান্দি নাথাকিবি কচু বুটলি আমি হ'ব আমি এতিয়া আকৌ বুটলি দিম মই বুটলি দিম বেয়া পাব নালাগে আমি ধেমালিহে কৰিছিলোঁ ইমান আৰু খবৰ কি টকা পৰিছে ক'ব ইমান ধেমালিহে কৰিছিলোঁ বুজি পাবি অকণমান আৰু ধেমালি বুলিলে ঘৰত আকৌ গালি দিব যে সেইটো কাৰণে খং উঠিব মায়ে আকৌ আপুনি আকৌ ধেমালি কৰিছে বুলি গম নাপাওঁ নহয় আকৌ এইটো কাৰণে যি হৈছে এইটো আঁতৰাই থৈছোচোন যা মোনাটো দেখিয়ে একেবাৰে সিহঁতি ইমান ভয় খাইছে আমি আগতে একদম গাভৰু কালতে ইমান মোনাই কচু বুটলি ওচৰৰ মানুহকো দিওঁ নিজেও খাওঁ যা সেইটো চাইড কৰি থৈছোঁ একেবাৰে যি দুডাল চাৰিডাল পাম একেবাৰে হাততে নিম আৰু নেলাগিব দিয়ক মোনাটো ময়ে কচু কেইডাল ভৰাই দিওঁ এই মোনাটোৰ কাৰণে যি হৈছে পাৰিবি তই ভৰাই দিবলৈ পাৰিম তোৰহে অকণমান কিন্তু ভাল গোন্ধ আছে দেই তাই ইমান লগতে থাকোঁ হ'লেও ইমান চাৰ নিচিনা মানুহজনী আজিহে গম পালোঁ একদম মিনতী তোৰনো কি দৰকাৰ মই হ'লে এডালো ভৰাবলৈ নাই তয়ে ভৰাই থাকিবি কিমান ভৰা মোৰ হ'লে দেৰি হৈছে ঘৰলৈ যামগৈ আকৌ হ'ব দে ময়ে ভৰাম দে নেলাগে নবৌ ময়ে ভৰাম নেলাগে মিনতী নব একেলা আহকচোন মোৰ ওচৰলৈ আহক গৈছোঁ মিনতী নব একেলা আহকচোন মোৰ ওচৰলৈ আহক গৈছোঁ সিহঁতি গৈছোঁ তই কিন্তু ভাল অভিনয় কৰিলি আকৌ দেই কান্দি দিয়াটো মোনাটো লৈ ল'লে দেখিছ নাই একেবাৰে মই আকৌ বুদ্ধিহে কৰিলোঁ গম পাই নাই যদি আকৌ কেনেকুৱা টেঙৰ মই ঢেঁততকৈ টেঙৰ তোক কিন্তু মানিছোঁ আকৌ দেই নক'ব আৰু এতিয়া হেৰি কৰোঁ নেকি সিহঁতি দিলে নহয় কচুকেইটা এতিয়া আমি এমোনা কৰি দিলেই দেখোন এতিয়া আমি যাওঁগৈ বোলো মানুহক এনেকৈ বুদ্ধি খটাব লাগে গম পায়নে অকণমান চকু পানী উলিয়াই দিলে এতিয়া একদম হেৰিয়ে হৈ যায় কমি যায় টেঙৰ আছ আকৌ দেই তই কিন্তু কিছু ভিতৰতে সোমাই থাকি টেঙৰ হ'লি আকৌ বহুত আজিকালি কি ক'ব আৰু কেতিয়াবা হ'বও লাগে গম পাই নাই কচু বুটলে খজুৱাই নাই মইনো কেনেকৈ বাৰু ইমান খজতিত বাৰু থাকিম আজি পিছত যিখন নাটক কৰিলি কচু ৰাতিলৈ খাব পাৰিম নে নাই কিন্তু ঠিক নাই দেই আগৰ ডাঙৰ মানুহে কয় নহয় বোলে কচু বুটলতে বেছি কথা পাতিব নাপায় তহঁতি আজি একেবাৰে কাজিয়া লগা পাই চকু পানী টুকালে গোটেইখন কৰিলি কচুৱে কেতেকী যাওঁ নে নাযাওঁ ঘৰত গালি দিব মই হ'লে যাওঁ দেই তোক এৰি থৈ যামগৈ এতিয়া মই বেয়া চেয়া নাপাবি আকৌ পিছত মই এৰি থৈ গ'লোগৈ বুলি মোক আকৌ ঘৰত গালি খাবলৈ হ'লে তোৰ কথাকে ক'ম আকৌ তই দেৰি কৰিছ বুলি কিন্তু মোৰ গাত দুখ নাই আকৌ মই যাওঁগৈ ৰ'ব আহক আকৌ যে বুটলিবলৈ লাগিলে যাওঁ আহক সেইকেইজনী চব ক'ব লাগে আমাক আহোঁতেও এৰি থৈ আহিলে এতিয়া যাওঁতেও এৰি থৈ গৈছে বৈ তোৰ আহোঁতেও ওলাওঁতে দেৰি মোনা বিচাৰি থাকোঁতে এতিয়া তোৰ যাবলৈও তৰণি নাই বৈ যাওঁগৈ এই লগত আহিব নাপায় দেই আকৌ তিনিআলিলৈও যাবগৈ লাগিব নহয় মাছ এপোৱা আনিবলৈ নহ'লে কচুবোৰ খাবলৈ ভাল নালাগিব নহয় মাছৰ মাথাৰ লগতহে ভাল লাগিব বৈ আপুনি যেনেকৈ কৈছে আৰু কটাৰীখন তোৱাই মোৰ গাত লাগিলে কি হ'ব আপোনাৰ লগতে আহিছোঁ আপোনাৰ লগতে যাম আপুনি তেনেকৈ নক'ব কথা তেতিয়াহ'লে বৈ আকৌ ৰৈ আছেনো কেলে সিহঁতৰ লগত দেৰি হ'ব বুলি কৈছোঁ
যায় সিহঁতৰ, সেইটো কাৰণে আমি আগতে গৈ থাকোঁ। ব'লক। সেয়া দেখিছ নাই, মানুহকেইজনী এতিয়ালৈকে আহি পোৱাহিয়ে নাই। কিমান দেৰি কৰিব ঠিকনা নাই। সিহঁতৰ আকৌ মতাকেইটাই ঘৰত একো নকয়। আমাৰ আকৌ মতাই দেৰি হ'লে ঘৰত কচু বুটলিবলৈ গ'লে ইমান দেৰি কেলে হ'ল বুলি পিঠিয়ে ফালিব। সিহঁতৰ নিচিনা আমাৰ নহয় মতাকেইটা। সিহঁতি আকৌ ধুনীয়া ড্ৰেছ পিন্ধি আহোঁতেও দেখিছ নাই কিমান দেৰিকৈ আহিছে। কচু বুটলিবলৈ আহিছে, ইমান ধুনীয়া ড্ৰেছ পিন্ধি আহিলে হয় নহয় পায়। সিহঁতৰ ষ্টাইল আকৌ, সেইটো ষ্টাইল মাৰিছে আকৌ। ষ্টাইলত ধুনীয়া পিন্ধি আহিছে। কচুৱনী যেনিবা কোনোবাই চাবহে। টিকটক বনাব আকৌ, টিকটক। কি আকৌ সিহঁতক কচুৱনী টিকটক বনাবলৈ আহিছে, সিহঁতি খাবলৈ কচু বুটলিবলৈ আহিছে বুলি ভাবিছে নি? তই মইহে খাবলৈ কচু বুটলিবলৈ আহিছোঁ। তিনিআলিলৈ গ'লে মানে ময়ো যাম। মোৰ মানুহজন এফালে গ'ল মানে, অহা দেৰি হ'ব। তেতিয়া ময়ো মাছ অকণ আনিবগৈ লাগিব আৰু। তেতিয়াহে ভাল লাগিব কচুৰ লগত খাই। ঠিক আছে, ওলাবি তেতিয়াহ'লে। সিহঁতিও যায় নেকি? সুধিব লাগিব বাৰু বৈ। এইটো মোনাটো লওঁ। এইজনী দেখোন আকৌ আধা ঘূৰি আহিলে দেখোন মোনাটো। মিনতি বেগতে নাহ কেলে? আমাৰ দেৰি হৈছে কচু নিবলৈ। তই যে প্ৰথমতে আহি সেই টিকটক নে কি যে বনাইছিলি দুটামান যে, সেইটোকে আকৌ বোৱাৰীয়েকৰ আগত শুনোৱাইছে আকৌ, নিজৰ ভাই বোৱাৰীয়েকৰ আগত। এই মানুহজনী মুখখনৰ লগত নোৱাৰ, তই সেইবোৰ নধৰিবি থ। এই লগত যদি মুখ পাত নহয়, খনে কাজিয়া হ'ব। ৰহ মালতী, আমি পালোহি, ৰহ মালতী, আমি পালোহি। বেয়াছে পাব নালাগে, আমি একো বেয়া কৰা নাই নহয়। তহঁতি বেয়া ভাবি নল'বি। ঘৰত দেৰি হৈছে কাৰণেহে, ঘৰত কাজিয়া হ'ব, সেইটো কাৰণেহে মাতিছোঁ তহঁতক। দেৰি হৈছে কাৰণে আহিছোঁ সোনকালে। গম পাওঁ তহঁতৰ মানুহবোৰৰ কথা। আমি গৈছোঁ বৈ, একেলগে যামগৈ। আৰু ইমান সৰুৱা কথা তই ইমান হেৰিকৈ নকবি আৰু। তাই মনতে বেয়া পায় নহয়, জানইচোন তাই কিমান মৰমত থকা মানুহ ঘৰখনত। হ'ব দে ঐ। তহঁতিও যাবি নি তিনিআলিলৈ? নেযাওঁ তহঁতিয়ে যাবি। আমাৰ সেইকণ ভাগ্য নাই। আমাক নিদিয়ে নহয় সন্ধিয়া হোৱা মাত্ৰ ঘৰত ধূপ চাকি জ্বলাব লাগিব। ক'ত দিব আমাক মতাই যাবলৈ সন্ধিয়া সময়ত? পিঠি ফালিব তেতিয়াহ'লে ময়ে যাম আৰু। হ'ব দে, সেইবোৰ ভাবি দুখ কৰি নাথাকিবি।